ও হরি ও কৃষ্ণ হি কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগীৰ পাঠ বিশ্লেষণ অনুষ্ঠানৰ পঞ্চমভাগী পাঠ পৰ্যালোচনালৈ আপোনাক সবক আমি সেৱা জনাইছো। ভক্তি ৰত্নাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একমাত্ৰ সংস্কৃত পুথি। এই গ্ৰন্থভাগী পদচন্দে নিবন্ধন কৰিছে ৰামচৰণ ঠাকুৰীয়াই, সম্পাদনা কৰিছে তীৰ্থনাথ গোস্বামী প্ৰভুজনাই। আমি আজি এই পুথিভাগৰ পঞ্চমভাগী পাঠ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো। হাতৰে কহো ঈশ্বৰ নিৰ্ণয় মহাগতিদাতা জিতু দেৱ কৃপাময় জগতৰে ভজনীয়া দেৱতা পৰ সংসাৰত দেৱ আৰু নাহি যাক তাহানে মাহাত্ম আবে কৰুণী ৰূপ সাৱধান মনে শুনি হুক সৰ্বজন যাহাৰ শ্ৰীকৃষ্ণ নাম পৰম প্ৰখ্যাত স্বৰ্গ বিসৰ্গাদি নৱ লক্ষণ সাক্ষাৎ ই কৰে লক্ষ্য মাত্ৰ কৃষ্ণ দেৱক নিশ্চয় অহিত কৃষ্ণ জগতৰ কি বুলি আশ্ৰয় ও কৃষ্ণ সে পৰম ধন দেৱতাৰ দেৱ কৰো সনায়তন চৰণত সেৱ হি শুনি মোক আবে সবে বচন ব্ৰহ্মা কৰন্ত্ৰ কৃষ্ণ তুতি নতি নমস্কাৰ। ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ প্ৰথম মাহাত্ম্য হল গুৰু সেৱা, দ্বিতীয় মাহাত্ম্য হল নৰ শৰীৰৰ মহিমা, তৃতীয় মাহাত্ম্য হল সাধু সংগৰ মহত্ব, চতুৰ্থ মাহাত্ম্য হল সন্তৰ লক্ষণ। ইতিমধ্যে এই চাৰিটি মহাত্মাৰ আমি পাঠ পৰ্যালোচনা আমাৰ ইউটিউব চেনেলত আমি আগবঢ়াইছো। শাস্ত্ৰভাগীয়ে আমাক নিগুণ ভকতি একেশ্বৰবাদৰ ঈশ্বৰ তত্বৰ যি মহিমা মণ্ডিত ৰহস্য ভকতিৰ পথ, ই পথৰ যেন আমাক ক্ৰম অনুসৰি শাস্ত্ৰ সন্মতভাৱে আমাক ভগৱন্তৰ ভকতিৰ ৰত্নৰ বিষয়ে আমাক যেন পৰিচয় কৰাইছে। গুৰুজনাৰ মহাপুৰুষীয়া ধৰ্মৰ মূল তত্ত্বই হল গুৰু সেৱা, গুৰু আৰু সেৱা। গো মানে
অন্ধকাৰ, ৰৌ মানে পোহৰ। যদি গুৰুজনাৰ সেৱা নহয় আমি অন্ধকাৰত থাকিব লাগিব। যদি গুৰুজনাৰ সেৱা ভক্তি হয় তেতিয়াহ'লে আমি পোহৰ পাম, ভকতিৰ পোহৰ। ভগৱন্তক ভকতিৰ পবিত্ৰ উজ্জ্বল পোহৰৰ যোগেদিহে যেন আমি হৃদয়াত্মাৰ সন্ধান। এই ভকতিৰ ৰত্নস্বৰূপ ভক্তি ৰত্নাৱলী শাস্ত্ৰই আমাক প্ৰথম মাহাত্ম্যত জনালে যে গুৰুজনৰ সেৱা, গুৰুজনৰ গোবিন্দৰূপী তত্ত্ব তোমাৰ যেতিয়া পৰিচয় হ'ব, গুৰুজনৰ ভকতিৰ তত্ত্বৰে নৰ শৰীৰ যে আত্মাৰূপী ঈশ্বৰ নিৰ্বাস কৰা এক মন্দিৰ স্বৰূপ। দ্বিতীয় মাহাত্ম্যত সেই নৰ শৰীৰৰ মহিমা। গুৰুজনাই ভক্তিৰ পন্থ দৰ্শন কৰাই অজ্ঞান অবিদ্যা আমাৰ পৰা আঁতৰ কৰি আমাক যেতিয়া হৃদিগত দেৱতা ঈশ্বৰ কৃষ্ণ প্ৰভুৰ লগত পৰিচয় কৰাই দিব, তেতিয়া এই নৰ শৰীৰ সংসাৰৰ ভোগ বিলাস আনন্দ উন্মত্ততা কেৱল চঞ্চলতাত ধাৱমান হৈ থকা এক মায়াৰ ভ্ৰান্তিযুক্ত বস্তু নহৈ গুৰুৰ কৃপাৰ প্ৰসাদত নৰৰ শৰীৰ ঈশ্বৰ সেৱাৰ যেন এক মন্দিৰ হ'ব। নৰৰ পবিত্ৰ শৰীৰ যদি ঈশ্বৰ সেৱাৰ মন্দিৰ স্বৰূপ হয়, তেতিয়াহ'লে সেই শৰীৰত অসন্ত আচৰণবিলাক, দুষ্ট বুদ্ধিবিলাক, বেয়া চিন্তাবিলাক গুৰুজনক ভকতি কৰি ভক্ত হৈ আমাৰ কায় বাক্য আৰু মনৰ পৰা আমি আঁতৰাবলৈ যত্নপৰ হ'ম। তেতিয়া কি হ'ব? আমি অনুভৱ কৰিম সাধু সংগৰ মহত্ব। আমাৰ এই দেহ ক্ষেত্ৰ কুৰুক্ষেত্ৰ। এফালে সপ্ত ঐক্যহীনী পুণ্যময় পাণ্ডৱসকল, এফালে একাদশ ঐক্যহীনী কৌৰৱময় দুষ্ট বুদ্ধিবিলাক সদায় নিৰ্বাস কৰি থাকে। ভগৱন্তৰ ভকতিৰ ৰহস্য তত্ত্ব গুৰুৰূপী গোবিন্দ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃপাত যি শুদ্ধ নিৰ্গুণ ভকতিৰ মাৰ্গ প্ৰকট হ'ল, সূৰ্যমন্ত গুৰুজনৰ পবিত্ৰ সেৱাৰ যোগেদি ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ আমি আশীৰ্বাদৰ ভাগী হ'ব পাৰিম। শাস্ত্ৰভাগীয়ে গুৰুৰ সেৱাত আমাক বিশেষ গুৰুত্ব দি গুৰুৰ সেৱাৰ যোগেদিহে গোবিন্দৰ উপাসনা এই তত্ত্ব কথাক আমাক বুজালে আৰু আমাক শিকাইছে যে তোমাৰ এই নৰৰ শৰীৰ 10টা ইন্দ্ৰিয় একাদশ মনেৰে সৈতে এখন কুৰুক্ষেত্ৰ নহয়। তোমাৰ এই নৰ শৰীৰ যদি তুমি গুৰু সেৱাৰ যোগ্য কৰিব পাৰিছা, তেতিয়াহ'লে এইখন পুণ্যময় পাণ্ডুময় প্ৰবৃত্তিবিলাকেৰে পৰিপূৰ্ণ, সাত্বিক কৰ্তব্যবোধৰ পুঞ্জিময় তত্ত্বৰে পৰিপূৰ্ণ হৈ অৰ্জুনৰূপী আত্মদৰ্শনৰ যোগেদি সখিত্বৰূপী কৃষ্ণৰ লগত ভকতি কৰিবৰ যোগ্য ক্ষেত্ৰ। সেইবাবে তৃতীয় মাহাত্ম্যত দিছে আমাক সাধু সংগৰ মহত্ব। আমাৰ দেহ ক্ষেত্ৰত আমি বিচাৰ কৰিব লাগিব সাধু সত্য পবিত্ৰ গুণবিলাক, মনৰ পবিত্ৰতা, চিত্তৰ শুদ্ধতা, ধীৰ স্থিৰ স্বভাৱ, গুৰুৰ কৃপাত ভগৱন্তৰ দয়াত আমি যাতে নিজৰ সাধু সং নিজেই হৈ এই জগতখনক ভগৱানৰ এক ৰূপ বুলি আমি একাত্মবোধ কৰি আমি যাতে সন্তৰ গুণক যাতে আমি অনুসৰণ কৰিব পাৰো। ইয়াৰ পাছৰ চতুৰ্থ মাহাত্ম্যত সি আমাক দিলে সন্তৰ লক্ষণ। ভগৱন্ত কৃষ্ণই উদ্ধৱ মহন্ত আৰু অৰ্জুনক ক'লে, হে মোৰ বান্ধৱ, সন্তজন মোৰ ৰূপ, সন্তজন মোৰ পুত্ৰ স্বৰূপ। সন্তজনে প্ৰজ্ঞা প্ৰতিষ্ঠাৰ যোগেদি ইন্দ্ৰিয়ক দমন কৰি মনৰ চঞ্চলতাৰ পৰা নিজক মুক্ত কৰি সুখ দুখ ৰাগ দেশ জন্ম মৃত্যু আদি ব্যাধিবিলাকৰ পৰা মুক্ত হৈ নিৰ্বাণযুক্ত ভকতিৰ তত্ত্বৰে মুঠ বিলীন হয়। সেইবাবে আমি সন্তৰ লক্ষণৰ যোগেদি আমাৰ কায় বাক্য মনত থকা অসন্ত দুষ্ট বুদ্ধিবিলাকক আমি জীৰ্ণ কৰিবলৈ অভ্যাস কৰিব পাৰিম। চাৰিটি প্ৰথম মাহাত্ম্যই আমাক আমাৰ নৰ শৰীৰক পবিত্ৰ কৰি গুৰুৰ কৃপাত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ভকতিৰ সান্নিধ্য দান কৰি পঞ্চম মহাত্ম্য গ্ৰন্থভাগীত আগবঢ়াইছে ঈশ্বৰ নিৰ্ণয়। পঞ্চম তত্ত্বত শাস্ত্ৰভাগত ঈশ্বৰ নিৰ্ণয়, নিৰ্ণীত ঈশ্বৰজনৰ স্বৰূপ
আমি ভকতি কৰিব লগা ভগৱানজনৰ তত্ত্ব, একেশ্বৰবাদৰ ৰহস্য তত্ত্ব, উদৈতবাদৰ এক বিৰল নিদৰ্শন, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভকতিৰ তত্ত্বত এজন ঈশ্বৰ, জগতৰ শ্ৰীহৰিহে সত্য, সমস্ত জগত মিছা, এই তত্ত্ব কথা তেখেতে শাস্ত্ৰভাগীত আমাক বুজাব বিচাৰিছে, আমাক শিকাব বিচাৰিছে শাস্ত্ৰৰ উদ্ধৃতিৰে। প্ৰথম আমাক এতিয়া জনালে যে তুমি উপাসনা কৰিব বিচৰা ঈশ্বৰজনৰ নিৰ্ণীত তত্ত্বৰ লগত তোমাৰ পৰিচয় হওক। কি পৰিচয় হওক? যে আত অনন্তৰে কহো ঈশ্বৰ নিৰ্ণয়, মহাগতি দাতা যিটো দেৱ কৃপাময়। ঈশ্বৰ নিৰ্ণয় পঞ্চম মহাত্মই আমাক জনাইছে শাস্ত্ৰভাগত যে মহাগতি দাতা যিজন কৃপাময় দেৱতা, সেই দেৱতাজন কেনে? সমস্ত জগতৰ ভজনীয়। সংসাৰত তেওঁ সমান বা সমকক্ষ অন্য একো নাই, অন্য কোনো নাই। সেইজনৰ মহাত্মাকেই ঈশ্বৰ নিৰ্ণয় শীৰ্ষ পঞ্চম মহাত্মাক আমাক বিদিত কৰিব বিচাৰিছে। আৰু সেইজনৰ নাম কি? সেইজনৰ প্ৰখ্যাত নাম হল শ্ৰীকৃষ্ণ। সৰ্গ বিসৰ্গাদি নৱলক্ষণ সাক্ষাৎ, যিজন দশলক্ষণযুক্ত ভাগৱতৰ সমস্ত লক্ষণেই যিজনৰ লগত সদায় সংযুক্ত হৈ আছে। কৰে লক্ষ্য মাত্ৰ কৃষ্ণ দেৱক নিশ্চয়, সিটো কৃষ্ণ জগতৰ কেৱলে আশ্ৰয়। নিৰ্ণীত ঈশ্বৰজনক যদি আমি অনুভৱ কৰিবলৈ হয়, এই জগত মিছা, জগতক ধৰি থকা ভগৱন্ত শ্ৰীকৃষ্ণহে সত্য। ই তত্ত্ববোধ আমাক শাস্ত্ৰভাগে প্ৰদান কৰিছে। কৃষ্ণহে পৰমধন দেৱতাৰো দেৱ, কৰোঁ সদায় তান চৰণতহে পৰম ধন। পৰম ধন কি বস্তু? যি ধন দিলে বাঢ়ে, যি ধন অক্ষয় আৰু অব্যয়, যি ধনে জীৱক বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, যি ধনে ভগৱন্তৰ সান্নিধ্য দান কৰে, যি ধন অমৃতুল্য, যি ধন ভকতিৰ ধন, যি ধন নাম ধন। ভগৱন্তই আৰ্থিক ধন আৰু পৰমাৰ্থিক ধন। শাস্ত্ৰভাগত আৰ্থিক ধনক মিছা বুলি, পৰমাৰ্থিক ধনকহে সত্য বুলি আমাক বুজাব বিচাৰিছে। জগতৰ শ্ৰীহৰি কৃষ্ণই হল পৰমাৰ্থিক ধন, বাকী সমস্ত জগত হল মিছা, মায়া, মোহ ইত্যাদিবিলাক। ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পঞ্চম মহাত্মই আমাক পৰিচয় কৰাব বিচাৰিছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ স্বৰূপৰ লগত। হে ভুলন্ত কি তাৰ্থ বমা ঈশ্বৰক জানি, নজানয় ঈশ্বৰক যিটো মোহ প্ৰাণী। ও তাকে শোক কৰিব মা বচন বুলন্ত, হে প্ৰভু কমল সন ভগৱন্ত। তোমাক বহুত কাল উপাসা কৰিলো, আজি সে তোমাক মই সাক্ষাতে জানিলো। তুমি সে কেৱলে সত্য সবে মায়াময়, তুমি বিনে সত্যৱান বস্তু নাহি গ। ঐহি তজু তত্ত্ব কয়, যিজনে নজানয়,
ইহি মহা দুখে ঘূৰ সংসাৰে ভ্ৰময় ও বুলিবা অসত্য যে বেহুয় জগত কিহক প্ৰকাশতে বে সত্য হেন মত ইহাৰ উত্তৰ শুনি শুক কৃপাময় মায়াৰ গুণক তুমি কৰিছাই আশ্ৰয় তুমি সি প্ৰকাশ প্ৰভু কৰা বহু ৰূপে তুমি বিনে বস্তু নাই কহিলো স্বৰূপে ভুলিবাহা নজানিলা তুমিও খাইমকে যিটো ৰূপ তুমি দেখি আছা প্ৰত্যেকে ওইটো ৰূপ আমাৰ কেৱল গুণময় ও বমসে কেৱলে জানা নিৰ্গুণ হয় হেন যদি বোলা শুনা উত্তৰ ইহাৰ আতপৰে ভিন্ন ৰূপ নাহিকে তোমাৰ শুদ্ধ সতয় অৱতাৰ আশ্ৰয় যতেক সবাৰো কাৰণ প্ৰভু তুমি সি প্ৰত্যেক তোজুনাভি কমলত উপজিলো আমি যিটো ব্ৰহ্ম নিৰ্গুণ সেইটো তুমি স্বামী ভৈলা হাবে কতয় অনুগ্ৰহে ভকতক কৰিলো আশ্ৰয় মই ইহি ৰূপক ভূত প্ৰাণ ইন্দ্ৰি যত সবাৰো কাৰণ জগতকে স্ৰজা প্ৰভু তুমি নাৰায়ণ এতেকে যে জগতত ভিন্ন তুমি স্বামী এতেকে সেয়ান ৰূপ নেদেখো আমি তুমি সি প্ৰকাশ কৰা কেৱল সাক্ষাৎ কিঞ্চিতে কুভেদ প্ৰভু নাহি হাত এতেকে তুমি সীমাত আনন্দ পৰম হে ভজিবে কযোগ্য প্ৰভু তুমি সি উত্তৰ হে তুমি সি নিৰ্গুণ হৰি আনন্দ স্বৰূপ নেদেখো মই ইয়াত পৰে আন ৰূপ ভুলিবাহায়ান ৰূপ নাহিকে যদ্যপি এই উপাধি যুগুত ইটো হয় তথাপি
ইদানিক মাত্ৰ দেখি নুহি পুৰাতন, ইহাৰ উত্তৰ শুনি মোক নাৰায়ণ, মুকুতি দিবাক প্ৰতি আমি সেৱকক ধ্যানত দেখাইলা প্ৰভু পৰম ৰূপক, উপাধি যুগুত ৰূপ ধ্যানে দেখাইবাক, নুহিকে যুগুতি প্ৰভু জানা নিষ্ঠেতাক, ইহিতো মূৰ্তি সত্য তুমি নিৰঞ্জন, তুমি মাত্ৰ সৰ্বকাল সদা চিৰন্তন, এতেকে তোমাক মাত্ৰ কৰি নমস্কাৰ, সদায় সেবিব প্ৰভু চৰণ তোমাৰ, অবিল বুলি ঈশ্বৰ বুলি মানা তুমি মোক, নকৰে আদৰ মোক কত কত লোক, ইহাৰ উত্তৰ শুনি মোক কৃপাময়, যিটো লোক সকলেতো মাক নেদেখয়, ইহাৰ উত্তৰ শুনি মোক কৃপাময়, যিটো লোক সকলেতো মাক নাদৰয়, নৰকৰ ভাগিছিও হয় কেৱল, নাহিকে তাহাৰ কদা চিতোৱান ভল, নানা কুটকাদি শাস্তে ঈশ্বৰ খণ্ডই, তাতে নিষ্ঠ ভলা যিটো লোক দুৰাশয়, কৰয় নিষ্কাম কৰ্ম নাদৰে তোমাক, শ্ৰৱণাদি নকৰয় তোমাৰ কথা তাহাৰ কেৱলে বাঞ্ছা নৰকে সে মাত্ৰ, অনুহি কয় অনত্ৰ ফলৰহিতো পাত্ৰ, তৃতীয় স্কন্ধৰ ইটো নৱম অধ্যায়, শুনিলা বমাৰ বাক্য যত সাধুনৰ, জগতৰ শ্ৰীহৰি ঈশ্বৰ কৃষ্ণ সৃষ্টিকৰ্তাৰ পিতৃ মাতৃ, এই জগতৰ শ্ৰীহৰি মায়াৰূপ, জগতৰ শ্ৰীহৰিৰ মায়াৰূপী হল এই মিছা জগতখন, এই মায়াৰূপত জগতৰ শ্ৰীহৰি প্ৰতিষ্ঠিত নিৰঞ্জন ৰূপে, এই মায়াৰ ৰূপত জগতৰ শ্ৰীহৰি আশ্ৰিত, অৰ্থাৎ মায়াৰূপ শ্ৰীহৰিত আশ্ৰিত,
জগতৰ শ্ৰীহৰি নিৰ্গুণ নিৰাকাৰ। জগতৰ শ্ৰীহৰি কেৱল তত্ত্বময়। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে যেতিয়াই তেওঁ পদ্মাসনত নিজক বিচাৰি পালে জলধিৰ মাজত, এই সংসাৰৰূপী ভৱ জলত ব্ৰহ্মাদেৱে পদ্ম আসনত যেতিয়া জলৰ মাজত নিজক অকলে বিচাৰি পালে, চাৰিওফালে চালে, একো নেদেখিলে। মইনো ক'ৰ পৰা আহিলো একো নুবুজিলে। তেওঁ নাভি পদ্মত থকা সৃষ্টিৰ ৰহস্যৰ নলিকাৰ মাজেদি শত বছৰ তেওঁ যাত্ৰা কৰিলে। পদ্মৰ নলাক সন্ধান কৰি যাত্ৰা কৰি কৰি ব্ৰহ্মাদেৱ ভাগৰি গল। আকৌ পুনৰ তেওঁ নিজৰ আসনলৈ ঘূৰি আহিলে। নিজৰ আসনত বহি তেওঁ যেতিয়া মৌন হৈ ৰৈ গল, মই ক'ৰ পৰা আহিলো, মোক কোনে পঠালে, মই ইমান দিন সাঁতুৰি নাদুৰি গৈ মই কিয় কৰো একো সীমা বিচাৰি নাপালো। ব্ৰহ্মাৰ জটাৰ পৰা জল নিগৰি তেখেত বহি থকা এই ভৱ সমুদ্ৰৰূপী সংসাৰত জল পৰিবলৈ ললে। তেখেতৰ জটাৰ জলত পৰিলত প্ৰথম শব্দৰ উৎপত্তি হল। এই শব্দই হল তাপ। তিনি তাপ জীৱৰ লগত, ৰাজসিক, তামসিক, সাত্বিক, তিনি অহংকাৰ মায়াৰ লগত, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। এই তিনি তাপময় সংসাৰ, তিনি অহংকাৰ, তিনি গুণময় বৃত্তি জীৱৰ লগত সদায় থাকে। ব্ৰহ্মাৰ যেতিয়াই তপ নামৰ শব্দ কৰ্ণৰ ৰন্ধেৰে শ্ৰৱণ হল, শব্দটিৰ অৰ্থৰ সন্ধান বিচাৰিলে। তপ মানেনো কি? ব্ৰহ্মাদেৱে ভাবিবলৈ গলে। ভা গ ৱ ত, ভাৱৰ পৰাহে উপলব্ধি হয় ভকতিৰ তত্ত্ব। এই ভাৱৰূপী তপস্যাত ব্ৰহ্মাদেৱ নিমগ্ন হল সহস্ৰ বছৰ। সহস্ৰ বছৰ কেৱল ভাবিলে, কেৱল ভাবিলে, কেৱল ভাবিলে। মই ক'ৰ পৰা আহিলো, মোক কোনে পঠালে, মোৰ পিতৃ মাতৃ কোন, মই কি উদ্দেশ্যে ইয়ালৈ আহিব লগা হল। সহস্ৰ বছৰ ভবাৰ অন্ত। কি সত্তাইনো মোক ধাৰণ কৰিছে, কি সত্তাইনো মোক পালন কৰিছে, কি সত্তা ৰমণ হৈ মোক এই জগতলৈ পঠাই দিছে। এই কথা যেতিয়া ব্ৰহ্মাদেৱে ভাবিলে, ব্ৰহ্মাদেৱৰ ভাৱৰ এদিন উত্তৰণ ঘটি ভগৱন্ত প্ৰভুৱে শ্যাম সুন্দৰ চতুৰ্ভুজ ৰূপত ব্ৰহ্মাদেৱক দৰ্শন দিলে। চক্ষু মেলাৰ লগে লগেই দিব্য জ্যোতিময় অনন্ত সত্তা ঈশ্বৰ তত্ত্ব ব্ৰহ্মাদেৱে যেতিয়াই দৰ্শন কৰিলে, জলময় সংসাৰ আলোকিত হৈ উজলিবলৈ ধৰিলে। সমস্ত জগতখনেই পোহৰ কৰি তুলিলে। সৃষ্টিকৰ্তাৰ পিতৃস্বৰূপ জগতৰ শ্ৰীহৰিৰ তত্ত্বই ব্ৰহ্মাক সন্তুষ্ট কৰিলে। মই এই শ্ৰীহৰি, মই এই সচ্চিদানন্দ ৰূপীন কৃষ্ণ, মোতেই সমস্ত জগতৰ সৃষ্টি, মই এই সমস্তৰে পিতৃৰূপী পুৰাতন গুৰু। ব্ৰহ্মাদেৱে পৰিস্তুতি কৰি শ্ৰীহৰিক বাৰম্বাৰ প্ৰণাম কৰিলে। হে শ্ৰীহৰি, আপোনাৰ পৰিচয় নোহোৱাৰ বাবেই মোৰ অজ্ঞানৰ সীমা নাছিল। মই ক'ৰ পৰা আহিলো বুলি মই নাভি পদ্মৰ নলিকাৰ সন্ধানেৰে মই শত বছৰ যাত্ৰা কৰিলো, মই কোনো উৎস নাপালো। আপোনাৰ পবিত্ৰ ৰূপ মই দৰ্শন পালো মোৰ সাধনাময় ভাৱ ভক্তি আৰু তপৰ যোগেদি। সেই তপৰ সন্ধান কৰোতা হি জগতৰ শ্ৰীহৰি, আপুনি ৰচনা কৰা এই ব্ৰহ্মা মায়া, আপুনি ৰচনা কৰা এই সংসাৰ ৰূপী সমুদ্ৰ মায়া কেৱল সত্য আপুনি। সমস্তকে প্ৰতিপালন কৰোতা আপুনি বিষ্ণু।
আপোনাৰ পবিত্ৰ ৰূপ দৰ্শন কৰি এই গুণময় বৃত্তিবিলাকক আপুনি আশ্ৰয় লৈ থাকি এইবিলাকক আপুনি ধাৰণ কৰি আছে। মই এই কথা বুজি পালো। ব্ৰহ্মাদেৱে জগতৰ শ্ৰীহৰিৰ ঈশ্বৰৰ নিৰ্ণীত তত্ত্ব, সমস্ত জগতক মায়াৰে ৰচনা কৰি জগতৰ শ্ৰীহৰি সমস্ত মায়াৰ পৰাই মুক্ত। শ্ৰীহৰি নিত্য নিৰঞ্জন, শ্ৰীহৰিয়েই কেৱল সত্য, বাকী সমস্ত মিছা। ব্ৰহ্মাদেৱে ভগৱান শ্ৰীকৃষ্ণক স্তুতি কৰিলে, উপাসনা কৰিলে, একান্ত চিত্তে ভক্তি কৰিলে, হাতত দিব্য জপমালা লৈ ভগৱন্তৰ নিৰ্গুণ নাম জপি ভগৱন্তক স্তুতি কৰিলে। ভগৱন্তৰ স্তুতিৰ তত্ত্বৰে ব্ৰহ্মাদেৱে ভাগৱতৰ ৩য় স্কন্ধত ঈশ্বৰৰ নিৰ্ণীত তত্ত্ব আমাক জনালে। সমস্ত জগতৰ শ্ৰীহৰিৰ মায়াময় মিছা তত্ত্ব, এই জগতক ধাৰণ কৰা কেৱল ভগৱান কৃষ্ণ সত্য। সত্যৰূপী ঈশ্বৰ কৃষ্ণক আমাক সন্মুখ কৰায়। জগতৰ শ্ৰীহৰিয়ে ৰচনা কৰা তিনি গুণময় মায়াৰ বৃত্তিৰ পৰা জগতৰ শ্ৰীহৰিয়ে নিজেই বিনোদনৰ তত্ত্বক সাক্ষাৎ কৰে। সেয়ে সমস্ত জগতেই যেন ঈশ্বৰ তত্ত্ব। এই ঈশ্বৰ তত্ত্ব মায়াৰ শক্তিৰ যোগেদি ভগৱন্তই ৰচনা কৰি এই মায়াৰ মাজত জীৱবিলাকক তেওঁ নৃত্য কৰি ৰমণ কৰাই থাকে। জগতৰ শ্ৰীহৰিৰ যেতিয়া সন্মুখ হয়, জীৱবিলাকৰ বন্ধনৰ পৰা মুক্ত হয়। জগতৰ শ্ৰীহৰিৰ নিৰ্গুণ তত্ত্বৰ লগত যদি জীৱৰ সন্মুখ নহয়, তেতিয়াহ'লে জীৱবিলাকে নৰক যান্ত্ৰণা ভোগ কৰি জনমে জনমে কেৱল দুখ আৰু কষ্ট ভুঞ্জিব লাগে। ব্ৰহ্মাদেৱৰ তত্ত্বৰে ভাগৱতৰ ৩য় স্কন্ধৰ উদ্ধৃতিৰে ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগে আমাক বুজাইছে। যেতিয়ালৈকে আমি ভগৱান শ্ৰীকৃষ্ণ ভগৱান ঈশ্বৰৰ পৰিচয় নাপাম, আমাৰ ভকতি যেতিয়ালৈকে নিৰ্গুণ নহব, আমাৰ ভকতিৰে যেতিয়ালৈকে ভগৱন্তৰ পবিত্ৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন আনন্দত ৰমণ হোৱাৰ ঐকান্তিক সুখ যেতিয়ালৈকে সাক্ষাৎ নকৰিব, তেতিয়ালৈকে আমাৰ কৰ্মৰূপী শুদ্ধ কৰ্ময়ো আমাক জীৱৰ বন্ধনৰ পৰা মুক্তি দিব নোৱাৰে। মুখ্যদাতা জগতৰ শ্ৰীহৰি নিৰ্গুণ আৰু নিৰাকাৰ। এই নিৰ্গুণ নিৰাকাৰ শ্ৰীহৰিৰ পবিত্ৰ ভকতিৰ তত্ত্ব ভগৱন্তৰ পবিত্ৰ গুণনাম জপ। ব্ৰহ্মাদেৱে শত সহস্ৰ বছৰ হাতত জপমালা লৈ ভগৱন্তৰ পবিত্ৰ ৰামকৃষ্ণ হৰি নাৰায়ণ নাম জপ কৰিবলৈ ললে। পবিত্ৰ নামৰ সাধনাৰে ভগৱন্ত কৃষ্ণৰ উপাসনাৰে ব্ৰহ্মাদেৱে শক্তি পালে সৃষ্টি কৰিব। ব্ৰহ্মাদেৱক আশীৰ্বাদ দিলে জগতৰ শ্ৰীহৰিয়ে, মোৰ শক্তিৰ যোগেদি মোৰ আজ্ঞা পালি তুমি সৃষ্টি ৰচনা কৰা। জগতৰ শ্ৰীহৰিৰ ইচ্ছাৰ যোগেদি যিদৰে মহত্বৰূপী পুত্ৰৰ জন্ম হল, জগতৰ শ্ৰীহৰিৰ ইচ্ছাত যিদৰে তিনি অহংকাৰ ৰচনা হল, জগতৰ শ্ৰীহৰিৰ ইচ্ছাতেই ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্যৰ দায়িত্ব লাভ কৰিলে। ভগৱান কৃষ্ণই আশীৰ্বাদ ৰূপেৰে ব্ৰহ্মাক কলে, তুমি সৃষ্টি কৰিবা আৰু সৃষ্টিত মই বাস কৰিম। সেইবাবেই তোমাৰ কেতিয়াও সৃষ্টিক লৈ অহংকাৰ নহয়, মই তোমাক ই আশীৰ্বাদ দিলো। ভগৱন্ত ঈশ্বৰৰ নিৰ্ণীত তত্ত্ব, জগত মিছা শ্ৰীহৰি সত্য। মায়াময় মোহময় আমাৰ জীৱনবিলাকত আমি যদি ভকতিৰ ৰসিক হৈ ভগৱন্তৰ উপাসনা নকৰো, দুখ যান্ত্ৰণা কষ্ট অজ্ঞান অবিদ্যাৰ নৰকৰূপী যান্ত্ৰণাৰ আমি ভাগি হব লাগিব। ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগে মানৱৰূপী শ্ৰেষ্ঠ নৰতনু লাভ কৰা প্ৰত্যেকেই ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণ একান্ত চিত্তে ভক্তি কৰক। গুৰুৰ কৃপাত ভগৱন্তৰ দয়াৰ পাত্ৰ হওক। শাস্ত্ৰৰ তত্ত্ব মৰ্ম আৰু উপলব্ধিৰে জীৱনক ভগৱন্তৰ পৰমাৰ্থিক তত্ত্বমুখী কৰি তোলক। শাস্ত্ৰভাগীয়ে আমাক শুদ্ধ ভকতিৰ পন্থা দান কৰিব বিচাৰিছে। হীৰা অষ্টম স্কন্ধৰ কথা বেশুনিও ক, মাধৱক বুলন্ত মাদিলে বলোক, শুনিও পুৰুষোত্তম দেৱ সনাতন, তোমাৰে সে মূৰ্তি তু সদা চিৰন্তন।
নাহি পৰিমাণে আৰু তোমাৰ ৰূপ মুকুতি কৈছা কৰে যিটো সবনৰ বেদমত তন্তমত ধৰিয়া উপায় ইহি সেৰূপক মাত্ৰ পূজন্ত সদায় পৰম পূৰ্ব ইটো মূৰ্তি শ্ৰেষ্ঠত ও নাহিকে তোমাৰ ৰূপ শ্ৰেষ্ঠ আতপ বুলি বাহাতুৰা খব দেৱতা উত্তম তুৰা খবে পূজয়িতো প্ৰসিদ্ধ পৰম মই কেনমতে পূজ্য ভৈলো সমস্ত ইহাৰ উত্তৰ শুনি দেৱ মোৰ তোমাৰ অন্তৰগত যে যত দেৱ আমি তিনি লোক সহিতে তোমাত দেখো স্বামী ইহাৰ কাৰণ শুনি কনাৰায়ণ বিশ্বমূৰ্তি যিটো দেৱ সদা সনাতন এতেকে তোমাৰ ইটো ৰূপ কি পাময় অপৰিচ্ছন্ন হন্ত পৰিমাণ নুহিক ইটো জগতৰ আদি তুমি মধ্যয়ন্ত তুমি বিনেয়ানয়ে ক বস্তু নাহি সন্ত সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ লগত থকা দেৱতাসকলে ভগৱন্ত ঈশ্বৰ নাৰায়ণক স্তুতি কৰিছে। হে জগতৰ শ্ৰীহৰি, তুমি এই সমস্ত জগতৰ পিতৃপুৰুষ, তুমিয়েই হলা পুৰুষোত্তম। সমস্ত পুৰুষৰূপী আত্মাবিলাকৰ তুমি হলা পিতৃৰূপী পুৰাতন পুৰুষ, তুমি হলা বেদৰ শিৰোৰত্ন। বেদৰ মন্ত্ৰগণে তত্ত্বগণে তোমাক উপাসনা কৰি তোমাৰ সান্নিধ্য বিচাৰে। হে জগতৰ শ্ৰীহৰি, এই জগতৰ একমাত্ৰ সত্য কেৱল তুমি। তুমি ৰচনা কৰা এই জগতৰ মাজত তুমিয়েই প্ৰকাশ হৈ আছা। তোমাক প্ৰকট কৰিবৰ কাৰণে মায়াৰ সত্তাত তুমি জগত ৰচনা কৰিছা। হে জগতৰ শ্ৰীহৰি, তোমাৰ সত্য শুদ্ধ উপলব্ধিৰে দেৱতাসকলে তোমাক ভক্তি কৰে, তোমাক মান্যতা কৰে, তোমাক উপাসনা কৰে। সৃষ্টিকৰ্তায়ো ভগৱন্ত ঈশ্বৰ নাৰায়ণক উপাসনা কৰি কৈছে, ময়ো তোমাৰ কৃপাৰ বলতহে জীৱন পাইছো। তুমিয়েই আদি মধ্য আৰু অৱসান, অৰ্থাৎ তুমিয়েই আদি, তুমিয়েই অন্ত, তুমিয়েই হলা মধ্য। হৈবক্তাদিনী ভূতানি ব্যক্ত মধ্যানি ভাৰত, অৰ্থাৎ তুমি অব্যক্ত হৈ থাকা, তুমি ব্যক্ত হোৱা আৰু পুনৰ তুমি আকৌ অব্যক্ত আত্মা ৰূপ ধাৰণ কৰা। জগতৰ শ্ৰীহৰিৰ সমান পবিত্ৰ সন্ত বস্তু এই জগতত একো নাই। যেন ঘট মাতি ব্যতিৰে কোৱান নাই, ঘট ভাঙিলেও মাতি হুৱে সমুদায়। ঘটৰ পূৰ্বত মাতি থাকে নিৰন্তৰে, সেই হেতু তুমি প্ৰভু ইটো জগতৰে। হে জগতৰ শ্ৰীহৰি, এই সমস্ত জীৱবিলাক তোমাৰ অংশ, তোমাৰেই ৰূপ। দেহধাৰী ভূমিৰূপী তত্ত্বত তুমি আত্মৰূপেৰে প্ৰতিষ্ঠিত হৈ যিদৰে তোমাৰ অংশৰে এই জগত তুমি নিৰ্মাণ কৰিছা, তোমাৰ শক্তিৰে তুমি জগতক প্ৰকট কৰিছা, ঠিক সেইদৰে মাটিৰ পৰা নিৰ্মিত হোৱা এটা পাত্ৰ যিদৰে পুনৰ ভাগি ছিগি থানবান হলে আকৌ মাটিৰ ৰূপেই লয়, এই সমস্ত জগতখন তোমাৰেই ৰূপ।
সৃষ্টিৰ অন্ততো এই সমস্ত জগত তোমাতেই লীন হয়। এই কথা ব্ৰহ্মাদেৱে ঈশ্বৰ নিৰ্ণয় শীৰ্ষৰ তত্ত্বৰ বাবে শাস্ত্ৰৰ আধাৰত আমাক সমস্তকে জনাব বিচাৰিছে। কেৱল সত্য কৃষ্ণ, কেৱল সত্য আৰু সনাতন ঈশ্বৰ নাৰায়ণ জগতৰ শ্ৰীহৰিৰ এক তত্ত্ব, নিৰ্গুণ নিৰাকাৰ। এই এক তত্ত্বৰে অনন্ত ৰূপেৰে এই জগত প্ৰতিষ্ঠিত। কৃষ্ণ আদি অন্ত মধ্যে তুমি থাকা সৰ্বদাই, তুমি ব্যতিৰেকে আৰু সত্য আন নাই। ব্ৰহ্মাদি দেৱৰ বাক্য থৈলো সাম্প্ৰত, অষ্টম স্কন্ধত আছে ষষ্ঠ অধ্যায়ত, আছে দশমৰ চতুৰ্দশ অধ্যায়ত। ব্ৰহ্মাৰ বচন শুনিও কজে নমত। ক'ত ক'ত আছে বুলি আমাক জনালে যে অষ্টম স্কন্ধত আছে ষষ্ঠ অধ্যায়ত ভাগৱতৰ, আৰু দশম স্কন্ধৰ আছে চতুৰ্দশ অধ্যায়ত। ব্ৰহ্মাদেৱে ভাগৱতৰ অষ্টম স্কন্ধৰ ষষ্ঠ অধ্যায়ত আৰু দশম স্কন্ধৰ চতুৰ্দশ অৰ্থাৎ 14 নম্বৰ অধ্যায়ত কি বুলিনো বচন ৰাখিলে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ প্ৰতি। আমাক এতিয়া ঈশ্বৰ নিৰ্ণয় ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পঞ্চম মাহাত্ম এই তত্ত্ব কথা আমাক জানিবলৈ দিব। এই বৃন্দাবন মধ্যে তুমি, এই বৃন্দাবন মধ্যে তুতি কৰ কৃষ্ণ কৰন্ত, ও কৃষ্ণকে সত্য কৰি ব্ৰহ্ম নিৰূপন্ত। ভুলন্ত তুমি সীমাত সত্য আত্মায়ে ক, নুহি কয় সত্যৱান বিকাৰী যতে ক। জন্মবাদী তোমাৰ বিকাৰ নাহি কয়, যিহেতু তুমি সিয়াদ কাৰণ নিশ্চয়। পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰ দুমাত নাৰায়ণ। যিহেতু তুমি সি পূৰ্ণ সদা সুখময়, অক্ষয় অচ্যুত তুমি যিহেতু নিশ্চয়। এতেকে তোমাৰ বিধি পৰিমাণ নাই, নাহি ক্ষয় বিনাশ তোমাৰ সৰ্বদাই। তুমি সি অনন্ত ইয়াত নাহি কয় ভেদ, ও দেখে কালে তোমাৰ নাহিকে পৰিছে। এ বস্তু পৰিছেদ প্ৰভু নকৰে তোমাক, ও যিহেতু সদায় তুমি জানা নিশ্চয়াক। হেতেকে হে তুমি পূৰ্ণ আন নাহি কেৱ, তুমি সি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ। উপাধি ৰহিত তুমি দেৱ নিৰঞ্জন, ও এতেকে তুমি সি সত্য প্ৰভু নাৰায়ণ। গুৰু ৰূপ আদি তত্ত্ব জ্ঞান চক্ষু পাই, হে নাম এৱম বিধ তুমি সেই ঈশ্বৰ সৰ্বদাই। আপোনাৰ স্বৰূপ কৰিয়া দেখে যিটো,
মিছা ভৱ সাগৰ কতৰে যেন সিটো পৰমাত্মা জ্ঞানতে অজ্ঞান নিবত্ৰ ও আত্মাৰ স্বৰূপ জ্ঞান কি সকলা গয় হেন যদি বোলা শুনা ইহাৰ উত্তৰ ও ভৈলা পৰ বুদ্ধি আত্মা অভ্যাসত যাৰ তাকে দূৰ কৰিবা কলো ইটো জ্ঞান নাহি অজ্ঞ দেখাইতো লোকৰ সমান তুমি হি কেৱল আত্মা প্ৰভু নাৰায়ণ ও তোমাত কৰিলে পৰ বুদ্ধি অজ্ঞজন। ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক ভাগৱতৰ 10ম স্কন্ধত স্তুতি কৰিছে। ব্ৰহ্মাদেৱে শ্ৰীহৰি কৃষ্ণৰ মায়াৰ কথা নেজানি, ব্ৰহ্মাদেৱে শ্ৰীহৰি কৃষ্ণৰ শক্তি সামৰ্থ্য নেজানি ভগৱান বিষ্ণুৰ মায়াত মোহিত হয় গোপবালকসকলৰ লগত গোপবালকসকলৰ জুঠা অন্ন গ্ৰহণ কৰি ভগৱান কৃষ্ণই আনন্দ প্ৰকাশ কৰিলে। ব্ৰহ্মাদেৱে তাকে দেখি মনত কপট ভাৱ আনিলে, এইজন কৃষ্ণ মোৰ শ্ৰীহৰি উপাস্য গোসাঁই হয় নে নহয়, যিজনে নিজৰ লগৰীয়াৰ জুঠা অন্ন ভক্ষণ কৰি আনন্দ প্ৰকাশ কৰিছে। মোৰ শ্ৰীহৰিক মই হৃদয়ত সাক্ষাৎ কৰো। মোৰ শ্ৰীহৰিয়ে হলি জগতৰ ব্ৰহ্মময় ৰূপ। মোৰ শ্ৰীহৰিজন ইমান পবিত্ৰ, অথচ অপবিত্ৰ লগৰীয়াৰ জুঠা অন্ন কিয় গ্ৰহণ কৰিব? ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণৰ শক্তি নাজানি, মায়াৰ স্বৰূপ নাজানি গোবৎস ইত্যাদিবিলাক হৰণ কৰিলে। পুনৰ আহি দেখিলে সমস্ত গোকুল বৃন্দাবনত জগতৰ শ্ৰীহৰিৰ গোবৎস সমস্তখিনি পৰিপূৰ্ণ ৰূপত প্ৰকট হৈ আছে। আকৌ ব্ৰহ্মাদেৱ ব্ৰহ্মলোকলৈ গৈ তেওঁ হৰণ কৰি নিয়া গোবৎসবিলাক চালেগে, তাততো ঠিকেই আছে। যদি তাত থকাসকল মই হৰণ কৰি নিয়াখিনি হয়, গোকুল বৃন্দাবনত থকাখিনিনো কোনে ৰচনা কৰিলে? জগতৰ শ্ৰীহৰিয়ে সৃষ্টিৰ দায়িত্ব মোক অৰ্পণ কৰিছে। মই হৰণ কৰি নিয়াৰ পাছত এয়া লোকল জগতৰ শ্ৰীহৰিৰ মায়া, ভগৱান কৃষ্ণৰ শক্তি ব্ৰহ্মাদেৱে বুজি পালে। ব্ৰহ্মাদেৱৰ ৰচনা মায়া, ব্ৰহ্মাদেৱৰ সৃষ্টিও মায়া, সত্য জগতৰ শ্ৰীহৰি কৃষ্ণ পৰিপূৰ্ণ তত্ত্বৰূপ। জগতৰ শ্ৰীহৰি আদি সত্য নিৰঞ্জন সনাতন, জগতৰ শ্ৰীহৰি নিগুণ নিৰাকাৰ, যিজন সমস্ত অন্নৰ ব্ৰহ্মৰূপ, যিজন সমস্ত তত্ত্বৰ ঈশ্বৰ ৰূপ, যিজন সমস্ত জগতৰ জগন্নাথ। এইজনৰ মায়াৰ শুকতি ব্ৰহ্মাদেৱে বুজি পালে। ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক গোবৎস হৰণ কৰি কৰা পৰীক্ষা নিজেই বিফল হৈ ভগৱন্ত কৃষ্ণই জগতৰ মূল তত্ত্ব অনুভৱ কৰিলে। জগতৰ শ্ৰীহৰি কৃষ্ণক স্তুতি আৰু উপাসনাৰে ব্ৰহ্মাদেৱে কলে, হি জগতৰ শ্ৰীহৰি, সমস্ত ব্ৰহ্মৰ মাজত তুমি পৰম ব্ৰহ্ম, সমস্ত তত্ত্বৰ মাজত তুমি পৰম তত্ত্ব, সমস্ত জগতত তুমি নিৰঞ্জন নিৰাকাৰ, কেৱল তুমি সত্য। মই তোমাৰ শক্তিৰ যোগেদি ৰচনা কৰা এই জগত গোবৎস সমস্ত মিছা, কেৱল তুমিয়ে সত্য, তুমি সমস্তকে ধাৰণ কৰোতা। ভাগৱতৰ 10ম স্কন্ধৰ উদ্ধৃতিৰে নিৰ্ণীত ঈশ্বৰ তত্ত্বক ব্ৰহ্মাদেৱৰ বাণীৰে আমাক বুজালে। কেৱল সত্য শ্ৰীহৰিৰ নাম, কেৱল সত্য শ্ৰীহৰিৰ ভকতি, কেৱল সত্য ভগৱান কৃষ্ণ। নিৰ্ণীত ঈশ্বৰৰ তত্ত্বৰে আমাকো বুজাইছে। আমাৰ চিত্ত বুদ্ধি মন অহংকাৰ এইবিলাকো দেহৰ বিষয়। জগতৰ শ্ৰীহৰি এই সমস্ত তত্ত্বৰ পৰা মুক্ত হৈ তিনি গুণময় বৃত্তিৰ ওপৰত তেখেতেই হল নিগুণ নিৰাকাৰ পৰম পুৰুষ, পৰম তত্ত্ব। পদৰ ছন্দেৰে ব্ৰহ্মাদেৱৰ বাক্য আৰু স্তুতিৰে ভগৱন্ত শ্ৰীহৰিৰ পবিত্ৰ উপাসনাৰে শাস্ত্ৰভাগে আমাক বুজাইছে।
ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণ একান্ত চিত্তে ভক্তি কৰি আমি যেন নিৰন্তৰ অনুভৱ কৰিব লাগে কেৱল সত্য কৃষ্ণ, কেৱল সত্য ঈশ্বৰ, সমস্ত জগত মিছা। কেৱল ভগৱন্তৰ মায়া, মোহ, ৰাগ, দ্বেষ, অহংকাৰ এই সমস্ত বিলাক বিকৃত স্বৰূপৰ পৰা আমি মুক্ত হৈ সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব ভগৱন্তৰ পবিত্ৰ ভকতিৰ লগত আমাৰ যাতে সংযোগ হৈ যায়। অজ্ঞজনে জগতৰ শ্ৰীহৰিৰ তত্ত্বক নাজানে। জগতৰ শ্ৰীহৰিৰ বিষ্ণুৰ মায়াই মোহিত কৰি অজ্ঞ কৰি ৰাখে কোনোজনক কৰি তোলে বিজ্ঞ ভগৱন্তৰ ভকতিৰ তত্ত্বৰে পৰিপূৰ্ণ। সেইবাবে ভগৱন্তৰ একান্ত ভকতজনে কোনোদিন অহংকাৰ নকৰে। ভগৱন্তকে সমস্তখিনি অৰ্পণ কৰি সমস্ত সত্য শ্ৰীহৰি, মিছা জগতৰ শ্ৰীহৰিৰ মায়া এই তত্ত্বক আমাক শাস্ত্ৰভাগে বিকট কৰিছে। হে মিছা পদ দেহা দিয়া আত্মা কৰি মানে, হে মিছা পদ দেহা দি আত্মা কৰি মানে, হিয়াত হৰাইলা তুমি তাহাক নজানে। মিছা পৰ দেহাদিক আত্মা কৰি মানে, দেহীসকলে মানৱসকলে জীৱবিলাকে দেহাটো পোৱাৰ লগে লগে দেহাটোই মই বুলি ভাবি লয়। এয়াই তোমাৰ অজ্ঞান হে শ্ৰীহৰি। হিয়াটো হৰাইলা তুমি তাহাক নজানে। হিয়াৰ মাজত তুমি লুকাই আছা তেওঁ নজনাকে। হিয়াৰ মাজত থাকি তুমি সমস্তকে ধাৰণ কৰি আছা তেওঁ নজনাকে। অজ্ঞজনে অবিদ্যাৰ যোগেদি তোমাক দৰ্শন নাপায়, দেহটোকে সত্য বুলি ভাবে। কিন্তু এই জগতৰ শ্ৰীহৰি দেহ মিছা, সত্য কেৱল তুমি। বিচাৰিয়া ফুৰয় আত্মাক বাহিৰত, আশ্চৰ্য জ্ঞান আতি দেখকে নমত। তুমি আত্মাৰূপেৰে হিকে হৈ হৃদয়ত লুকাই আছা, আৰু দেহধাৰীজনে দেহাটোকে সত্য বুলি ভাবি তোমাক তীৰ্থ পৰ্বত পাহাৰ জল এইবিলাকত তোমাক বিচাৰি ফুৰিছে। কিন্তু তুমি লুকাই আছা অন্তৰ আত্মাত নিৰাকাৰীশ্বৰ হৈ। বাহিৰত বিচাৰিলে তোমাক নাপায় হে শ্ৰীহৰি। তোমাক হৃদয়ৰ কোণত বিচাৰিব লাগিব, একান্তভাৱে তোমাৰ চৰণত শৰণাপন্ন হৈ গুৰুৰ কৃপাত ভকতিৰ পথ অনুসৰণ কৰি। বুলি বাহা অজ্ঞানীৰ হেনয় অৱস্থা, জ্ঞান ভৈলে মুখ পাৱে কোনইটো কথা। কৃষক কহিলাতে বে ভকতি পূৰ্বত, ইহাৰ উত্তৰ শুনি মোক যেন মত। হাতে পোৱা যেন কৰি কৈলো যদি জ্ঞান, তথাপিতো প্ৰভু দেৱ শুনা বিদ্যমান। জ্ঞান ভৰিলে বা জ্ঞানৰ উদয় হলে অজ্ঞান অবিদ্যা নাশ হয়, আৰু কোনো আশ্চৰ্য নাই। তোমাৰ জ্ঞানৰূপী গোবিন্দৰ পবিত্ৰ কৃপাৰ প্ৰসাদ পালে ভকতিৰ বলত তোমাকেই সাক্ষাৎ কৰিব পাৰে, যিজনে তোমাৰ অৰুণ চৰণত একান্ত চিত্তে উপাসনা কৰে। এই হাতে পোৱা যেন জ্ঞান, হাতে পোৱা যেন কৰি কৈলো যদি জ্ঞান, তথাপিতো প্ৰভু দেৱ শুনা বিদ্যমান। তোমাৰ চৰণ দুই পংকজ বিশেষ, তাৰ এক দেশে প্ৰসাদৰ এক লেখ। দিয়া যাক অনুগ্ৰহ কৰা কৃপাময়, তজু মহিমাৰ তত্ত্ব সিহে জানয়। আনমতে সংগ এৰি যদি বিচাৰ, চিৰকাল তথাপি তোমাক নজানয়।
হেতেকে ভকতি শ্ৰেষ্ঠ কৰিলো অভকতিকে হয়তো প্ৰভু তোমাৰ কৃপাৰ। ভক্তি ৰত্নাকৰ শাস্ত্ৰত আমাক জনাইছে, যিজনে একান্ত চিত্তে ভগৱান কৃষ্ণৰ অৰুণ চৰণত ভক্তি কৰিছে, ভক্তিৰ বলত, ভকতিৰ বলত ভগৱন্ত ঈশ্বৰ কৃষ্ণক বাহিৰত বিচাৰ নকৰি হৃদয়ৰ নিভৃত কোণত অন্তৰতে ঈশ্বৰক সাক্ষাৎ কৰিব পাৰিব। ভকতিৰ বলেৰে, ভকতিৰ তত্বৰে, ভকতিৰ কৃপাৰ প্ৰসাদ ৰূপেৰে গোবিন্দৰ অৰুণ চৰণৰ সান্নিধ্য যদি পায়, ভগৱন্ত বেদৰূপ জ্ঞানৰূপ তত্বৰূপ ভগৱন্তই তেখেতৰ ভকতিৰ তত্ত্ব হৃদয়ত বিদিত কৰাব। যিহেতু জগতৰ শ্ৰীহৰি হল সমস্ত জনৰী গুৰুৰূপী গোবিন্দ। হে ৰাম বমাৰ বচন ইটো থৈ সিমানে, শুনায়া বেশুকৰ বচন সাৱধানে। কৃষ্ণৰ মহিমা শুক ৰাজাতক হন্ত, নাহি যাৰ প্ৰমাণ নিৰ্গুণ ভগৱন্ত। গুণৰ নিয়ন্তা কৃষ্ণ অদ্বয় ঈশ্বৰ, ভৈলা ব্যক্ত নিষ্ঠাৰ কাৰণে জগতৰ। কাম ক্ৰোধ ভয় স্নেহ সুহৃদতা ভাবে, যথা তথা প্ৰকাৰে কৃষ্ণত গতি পাৱে। ভকতি কৰয় অনুহি সম্বন্ধ কৰয়, হেতেকে কৃষ্ণৰ ৰূপ অৱশ্যে পাৱয়। নকৰিবা সংশয় কৃষ্ণত নিপব, অযোগেশ্বৰ সমস্তৰ কৃষ্ণ সেই ঈশ্বৰ। পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্তে, অস্থাৱৰ পৰ্যন্তে গতি পাৱে জাত হন্তে। অখিল জীৱৰ আত্মা কৃষ্ণ কৃপাময়, জগতৰ হিত অৰ্থে জানিবা নিশ্চয়। মায়াই মনুষ্য যেন প্ৰকাশ কৰন্ত, জগত কাৰণ কৃষ্ণ দেৱ ভগৱন্ত। স্থাৱৰ জংগম সবে ৰূপ মাধৱ, কৃষ্ণ বিনে আন নাহি জানা নিপব। জাতো কৃষ্ণ কাৰণৰো কাৰণ নিশ্চয়, এতেকে সে কৃষ্ণ বিনে বস্তু নাহি কয়। উপসংহৰীয়া কহো প্ৰকৰণ অৰ্থ, কৃষ্ণে সে পৰম দেৱ জানা পৰমাৰ্থ। তানয়ে কশৰণে যত্নে মুখ হয়, ৰাজাত কহন্ত সুকে কৰি আনি নয়। ব্যাস নন্দন সুখদেৱ, যিজন নিৰ্গুণ স্থিত, নিৰ্গুণ স্থিত দিগবাস শুকদেৱে নৃপতি পৰীক্ষিতক বুজালে যে, হে মহা ভাগ্যৱান পৰীক্ষিত, তুমি চিত্ত বুদ্ধি আৰু মন ভগৱান কৃষ্ণত অৰ্পণ কৰিছা। তুমি একান্ত চিত্তে ভগৱান কৃষ্ণক ভকতি কৰিছা। তোমাৰ মন শুদ্ধ হৈছে, তোমাৰ হৃদয় পবিত্ৰ হৈছে। তুমি সংসাৰৰ বিষয় বন্ধনৰূপী ৰাজসিংহাসনৰ ভোগ বিলাসৰ পৰাও তুমি কৃষ্ণৰ ভকতিৰ বলত তুমি মুক্তি পাইছা। সেইবাবে যিজনে একান্ত চিত্তে কৃষ্ণক ভজে,
যিজনে এই জগতৰ সমস্ত বস্তুত কৃষ্ণক দৰ্শন পায়, এই জগতখন ভগৱন্ত বিষ্ণুময় বুলি যিজনে অনুভৱ কৰিব পাৰে, সেই ৰজা পৰীক্ষিত। সেইজনৰ জীৱনেই হল কৃষ্ণমুখী তত্বৰ গভীৰ ভকতিৰ সাধনা। সেই জীৱনতেই ভগৱন্ত কৃষ্ণৰ কৃপাৰ সান্নিধ্য লাভ কৰি গুণময় বৃত্তিৰূপী আমি দেহধাৰী হৈও নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভকতিৰ বলত ভগৱন্ত কৃষ্ণৰ মুখ্য স্বৰূপ তেখেতৰ চৰণত একান্ত চিত্তে শৰণ, তেখেতৰ গুণনামযক শ্ৰৱণ আৰু কীৰ্তন, এই নিৰ্গুণ ভকতিৰে নিৰাকাৰ ঈশ্বৰ কৃষ্ণ সৰ্বত সনাতন, সৰ্বত বিৰাজমান, সমস্ততে কেৱল তেওঁই প্ৰকট হৈ আছে। এই তত্ত্ব কথা ভাগৱতত শুকদেৱে পৰীক্ষিত নৃপতিক বিদিত কৰিছে আৰু আমাকো ঈশ্বৰ নিৰ্ণয়ৰ তত্ত্বৰে ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পঞ্চম মাহাত্ম্যই আমাক বিকট কৰিছে। ভগৱান কৃষ্ণক একান্ত চিত্তে বুজিলে আমাৰ অজ্ঞান অবিদ্যা দূৰ হয়। ভগৱান কৃষ্ণই এই জগতৰ সমস্ত সত্তাৰ মূল তত্ত্ব। সমস্ত আৰ্থিক বস্তুবিলাকত পৰমাৰ্থিক তত্ত্বৰূপেৰে ভগৱান কৃষ্ণই বিদিত। ভগৱান কৃষ্ণৰ পৰম তত্ত্ব নিৰ্গুণ আৰু নিৰাকাৰ। ভগৱানক ভজিবলৈ আমাৰ কোনো অৱলম্বন নাই, গুৰুৰ কৃপা আৰু আশীৰ্বাদ, সৎসংগৰ অনুসৰণ, শাস্ত্ৰৰ নয় আৰু বিচাৰৰ যোগেদি ভগৱন্তৰ গুণনামযক শ্ৰৱণ কীৰ্তন ৰহস্য ভকতিৰে একান্ত চিত্তে কায় বাক্য মনেৰে আমি ভগৱান কৃষ্ণতেই সমৰ্পিত হৈ একান্ত চিত্তে কৃষ্ণক বুজিলে জীৱন্ত কালতেই মুখ্য সুখৰ আনন্দ লাভ কৰা যায়। ব্যাসনন্দন শুকদেৱে পৰীক্ষিত নৃপতিক ভাগৱত শাস্ত্ৰত ভগৱন্ত কৃষ্ণৰ ঈশ্বৰৰ নিৰ্ণীত তত্ত্ব নিৰ্গুণ নিৰাকাৰ আৰু ভকত বৎসল ভগৱান, এই তত্ত্ব কথা বিকট কৰিছে। হে মুৰাৰীৰ পাদ পল্লৱক যিটো জনে কৰিলে আশ্ৰয় শিকায় বাক্য মনে, তাৰ ভৱ সিন্ধু বৎস পদ সম অনায়ে সে পৰম পদ বৈকুণ্ঠ লাভ, নাহে পুনৰপি সিটো বিষয় পদক, ইহিমানে থলো শুক দেৱ বচনক। দশম স্কন্ধৰ চতুৰ্দশ অধ্যায় আছে ইটো কথা জানিবা সাধুজন, হাবে একাদশ স্কন্ধে কৃষ্ণ দয়াগত উদ্ধৱে বুলন্ত বাক্য হুয়ায় বনত। দশম স্কন্ধত থকা তত্ত্ব কথা ভগৱান কৃষ্ণই জগতৰ মূল তত্ত্ব, মূল আধাৰ। এই ভগৱান কৃষ্ণ স্বৰূপ ঈশ্বৰক একান্ত চিত্তে শুদ্ধ চিত্তে বুজিলে জীৱই জড় বন্ধনযুক্ত মায়াময় মোহময় দেহ লাভ কৰি যম যান্তনাৰূপী নৰকৰ দুখ কষ্ট আৰু ভুগিবলৈ এই জগতৰ জন্ম মৃত্যুৰ আয়াজাত চকলে আহি আৰু শুই থাকিব নালাগে। শুদ্ধ চিত্তে ভগৱন্ত কৃষ্ণক বুজি ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ ৰহস্য ভকতিক বৰণ কৰি গুৰুৰ কৃপাৰ প্ৰসাদত জীৱই মুখ্য পদ লাভ কৰে। বন্ধনৰূপী জীৱৰ জন্ম মৃত্যুৰ এই জড়তত্বৰ পৰা জীৱ চৈতন্যৰূপী ভগৱন্ত বৈকুণ্ঠপতিৰ সনাতন সান্নিধ্যত যেন নিৰ্বাণ লাভ কৰে। এই তত্ত্ব কথা আমাক শাস্ত্ৰভাগে জানিবলৈ দিছে। এতিয়া আমাক কব একাদশ স্কন্ধত উদ্ধৱ মহন্তই কৃষ্ণৰ আগত কি বুলিনো বাক্য ৰাখিছিল। এই ব্ৰহ্মাদি দেৱতাৰো পৰম ঈশ্বৰ, অতি প্ৰিয় তুমি সব, অতি প্ৰিয়তম তুমি সবে জগত, যত ভক্ত আছে বলি প্ৰহ্লাদ আদি কৰি
কৰি আছাই অনুগ্ৰহ তুমি দেৱহৰি সমস্ত অৰ্থক দিয়া ভজন্তা জনক যিটো জনে ইটো যে তোমাৰে গুণক হেন ঈশ্বৰক তুতে কোন দুৰাশয় ঐশ্বৰ্যৰ অৰ্থেয়ান দেৱক ভজয় যিটো ঐশ্বৰ্যক পাইলে তোমাক পাশৰে ও এতেকে তাহাক নবাঞ্চয় সাধুনৰে পঞ্চম মহাত্ম ভক্তি ৰত্নাকৰ শাস্ত্ৰ ঐশ্বৰ্য বিভূতিবিলাকক ভিক্ষা কৰি দেৱতাক খুজি কি লাভ আছে উদ্ধৱ মহন্তই ভগৱান শ্ৰীকৃষ্ণক কৈছে হি জগতৰ শ্ৰীহৰি তুমি পূৰ্ণকামীশ্বৰ তোমাক একো বস্তু ভিক্ষা কৰিবৰ ভক্তৰ প্ৰয়োজন নাই তোমাক শুদ্ধ চিত্তে ভজিলে তুমি অন্তৰ্যামী ঈশ্বৰ তুমি তোমাৰ ভকতৰ প্ৰতিটো মনস্কামনাই তুমি পূৰ্ণ কৰি দিয়া তুমি ভকত বৎসল ভগৱান দেৱ দেৱীক পুজি ধন ঐশ্বৰ্য বিভূতিৰ বলত যদি তেওঁলোক ভোগী হয় তোমাৰ ফালেই পিঠি দিয়ে তোমাকেই পাহৰে সকাম সাধনা ৰূপী তোমাৰ ঐশ্বৰ্য বিভূতিক ভিক্ষা কৰা কপট ভকতি কৰি কি লাভ আছে তুমি জগতৰ ঐশ্বৰ্য তুমি জগতৰ ভগৱন্ত স্বৰূপ ঐশ্বৰ্য মণ্ডিত ঈশ্বৰ তোমাৰ কৃপাৰ বলত তোমাৰ ভকতিৰ জ্ঞানৰ উদয় হয় তোমাৰ ভকতিৰ জ্ঞান ভকতৰ হৃদয়ত তুমি প্ৰজ্বলিত কৰি তুমি তোমাৰ ভকতৰ কুশল মংগল সাধন কৰি থাকা যিহেতু সকামীসকলে সকাম উপাসনাৰে ঐশ্বৰ্য আহৰণ কৰি হে নিষ্কাম নিৰাকাৰ ঈশ্বৰ তোমাৰ তত্বৰ ফালে পিঠি দি তেওঁলোক নৰকগামী হয় এই কথা তেওঁলোকে নাজানে সেইবাবে একান্ত চিত্তে সন্তজনে মহন্তজনে 12 জন বৈষ্ণৱে সাধু সন্ত সনক সনন্দ সিদ্ধগণে কেৱল তোমাক উপাসনা কৰে যিহেতু তুমি হলা সমস্ত দেৱৰ পিতৃস্বৰূপ তুমি সমস্ত তত্ত্বৰ পৰমাৰ্থ তুমি হলা যোগেশ্বৰ যোগীসকলৰ যোগ সাধনাৰ তুমি একমাত্ৰ ঈশ্বৰ হি জগতৰ শ্ৰীহৰি তোমাক বুজিলেহে সমস্ত কামনা পূৰ্ণ হৈ যায় হে ৰাম যিটো ঐশ্বৰ্যক পাইলে তোমাৰ পাশৰে এতেকে তাহাক নবাঞ্চয় সাধুনৰে বুলি বাহাসি হব সাধন ব্যতিৰে কেন মতে সিটো ঐশ্বৰ্যক লভিলে ইহানয় উত্তৰ শুনিও কনাৰায়ণ এ তোমাৰ চৰণৰ যশে বেজিটো কিবা তাৰ নভৈল সকলে পূৰ্ণ ভৈল ও তোমাৰ প্ৰসাদে কীত হৈয়া ৰৈল ধৈলো সংহলিয়াইতো উদ্ধৱ বচন পিংগলা বিচাৰ বাক্য শুনা সৰ্বজন মাধৱৰ পাদ পদ্ম পহিয়া শৰণ ও আপুনি মনত গুণী বুলন্ত বচন ও যদি হেনে বাক্য আহি বোলে কোনজন ও আশয় বহুত বমাদি দেৱগণ একে কৃষ্ণকে সেমাত্ৰ সেৱাৰ নিমিত্তে কিহক যতনত কৰয়ে কচিতে ইহাৰ উত্তৰ মই কহো যে নম ও যিটো জীৱ পৰি আছে সংসাৰ কোপ
ঘোৰকাল সৰ্পেটাতে কৰিলে দংশ অবিষয় বিষতয়াতি ভৈলয় চেত হেনয় জীৱে কটাৰিবে ককুন দেৱ কৃষ্ণ বিনে মইনে দেখো হোৱা নকেব এতেকে কৃষ্ণ তমই লৈলো তোহৰ ঐহি মানে থৈলো ইটো পিংগলা বচ কৃষ্ণক ভজিল বেচা কৰি আনিছো ঐ ঈশ্বৰ কৃষ্ণক যিটো ভজে যিটো জনে নভজ হে বেচাকু অধম জানি বাহাসিটো জন ও এতেকে কৃষ্ণ তখবে লৈও কহৰ পিংগলা নামৰ বেশ্যাগৰাকীয়ে তেওঁৰ ওচৰলৈ কাংক্ষিত প্ৰেমিক আহিব বুলি বৰ আশাৰে বাট চাই আছিল কিন্তু তেওঁ আশাত চেঁচা পানী পেলাই তেওঁৰ ওচৰলৈ আৰু কোনো নাহিল সমস্ত কামনাক তেওঁ ভগৱন্ত কৃষ্ণক অৰ্পণ কৰিলে হে পুৰাতন পৰম পুৰুষ তোমাক ভজে ব্ৰহ্মাহৰ সমস্ত দেৱতাই তোমাক উপাসনা কৰে মই মোৰ প্ৰাণৰ প্ৰেমিক আহিব বুলি অপেক্ষা কৰিছো কিন্তু তেওঁ নহাৰ কাৰণে মই দুখিত আৰু তাপিত হৈছো মোৰ সমস্ত প্ৰেম মই তোমাৰ চৰণত অৰ্পণ কৰিছো মই কোনো কামুক পুৰুষৰ কাৰণে আৰু অপেক্ষা নকৰো হে জগতৰ শ্ৰীহৰি কায় বাক্য আৰু মনেৰে মই সমস্ত ইন্দ্ৰিয় বাসনাবিলাকক তোমাক অৰ্পণ কৰি দিছো তুমিয়েই মোৰ স্বামী হোৱা তুমিয়েই মোৰ উপাস্য ঈশ্বৰ হোৱা সমস্ত জনে তোমাক উপাসনা কৰি সমস্ত কামনাৰ পৰা মুক্ত হৈছে মই ৰূপী পিংগলা বেশ্যায়ো একান্ত চিত্তে তোমাৰ চৰণত আশ্ৰয় লৈ মই তোমাক মোৰ সপেম ভকতি মই তোমাতেই মোৰ সমস্ত কামনা বাসনা অৰ্পণ কৰি দিলো ভগৱন্ত কৃষ্ণক ভকতি কৰি পিংগলা বেশ্যা উদ্ধাৰ হ'ল জীৱনৰ ভকতিৰ প্ৰসাদ লাভ কৰি জীৱনক ধন্য কৰিলে শাস্ত্ৰভাগী আমাক কৈছে বেশ্যায়ো বঞ্চিত হৈ ভগৱান কৃষ্ণক ভুজি জীৱনক সাৰ্থক কৰে যিজনে কৃষ্ণক ভক্তি নকৰে সেইজন বেশ্যাতকৈও নিকৃষ্ট এই তত্ত্ব কথা আমাক শাস্ত্ৰভাগীয়ে জানিবলৈ দিলে এই চতুৰ্থ স্কন্ধত আৰু অষ্টম অধ্যায় শুনিতি বুলন্ত বাক্য ধ্ৰুৱক বুজাই শুন পুত্ৰ ধ্ৰুৱ তই বচন আমাৰ বিচাৰিয়া যাক মই কৰিলো হোষাৰ তোৰ দুখ ছেদকাৰী কৃষ্ণে বিনে কেব ও জান নিষ্ঠ কৰি নাই আন দেৱ হে যি লক্ষ্মীক আশা কৰে ব্ৰহ্মাদি কৰি ও কৃষ্ণক সেৱন্ততে হাতে পদ্ম ধৰি জানি সৰ্বত্ৰ দেৱ ভজিও কৃষ্ণক এহি মানে থৈলো শুনি তীৰ বচনক সেহি চতুৰ্থতে একাদশ অধ্যায় অস্বয়ম্ভু মনুৰ বাক্য ধ্ৰুৱৰ আগত বুলন্ত শুনিও ৰাজা বচন আমাৰ কি কাৰ্যে কৰা হাই তু যক্ষক সংহাৰ যক্ষক কৰা ক্ৰোধ বুলি ভাতি বৰি নিমিষতে মাত যক্ষ মাৰিলন্ত হৰি ঈশ্বৰত বিনে কেব কাকো নমাৰ
সবাৰো ঈশ্বৰ কৰ্তা জানিবা নিশ্চয় ভুলিবা ঈশ্বৰ কৰ্তা হয় যদাপি অহংকাৰ আদি মায়া তেজিবে তথাপি। ভাগৱতৰ ৪ৰ্থ স্কন্ধত ৮ম অধ্যায়ত শুনিতে তেওঁ পুত্ৰ ধ্ৰুৱক বুজালে, হে মোৰ পুত্ৰ, তুমি তোমাৰ মাতৃৰ পৰা পিতৃৰ পৰা তুমি দুখ কষ্ট পাইছো বুলি যদি ভাবিছা, ইয়া সত্য নহয়। জগতৰ আচল পিতামাতা শ্ৰীহৰি কৃষ্ণ। সেইজন শ্ৰীহৰি কৃষ্ণৰ যদি তুমি একান্ত চিত্তে চৰণ উপাসনা কৰা, সেইজন শ্ৰীহৰি কৃষ্ণৰ যদি তুমি চৰণৰ কৃপাৰ প্ৰসাদ লাভ কৰা, তোমাৰ জীৱনত কোনোদিন দুখ নাথাকিব। ভাগৱত শাস্ত্ৰৰ উদ্ধৃতিৰে নিৰ্ণীত ঈশ্বৰ কৃষ্ণৰ ৰহস্য ভকতিৰে জীৱবিলাক দুখ কষ্টৰ যান্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰে। বন্ধনৰ পৰা মুক্ত হৈ জীৱই আত্মৰূপ ঈশ্বৰ তত্ত্বত ৰমণ হৈ শ্ৰীহৰি কৃষ্ণৰ পবিত্ৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰে। যক্ষসকলক বধ কৰি ধ্ৰুৱয়ো তেওঁ উত্তম স্বৰূপ ভাতৃবধৰ প্ৰতিশোধ লওঁতে মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনু আহি প্ৰকট হৈ তেওঁক জনালে, জীৱক হিংসা কৰা, যক্ষগণক হিংসা কৰা আৰু শ্ৰীহৰি ঈশ্বৰৰ লগত বৈৰী আচৰণ কৰা এক কথা। যি কৰিছে কৰ্তা জগতৰ শ্ৰীহৰি। তোমাৰ জ্যেষ্ঠ ভাতৃ উত্তমক যক্ষই বধ কৰা নাই। জগতৰ শ্ৰীহৰিৰ এয়া মায়া বুলি জানিবা। শ্ৰীহৰিৰ মায়া ৰূপৰ পৰা মুক্ত হৈ ভগৱন্ত কৃষ্ণত একান্ত চিত্তে ভকতি কৰি ধ্ৰুৱস্বৰূপ ঈশ্বৰৰ সাধকজনেও মায়াত মোহিত হৈ যক্ষসকলক বধ কৰি পাপ অৰ্জন কৰিবলৈ লৈছিল। জীৱৰ প্ৰতি দয়া ক্ষমা প্ৰেম কৰ্তাৰূপেৰে ঈশ্বৰক আমি যেতিয়ালৈকে মানি নলম, আমাৰ অহংকাৰ থাকিব, ক্ৰোধ থাকিব। সেয়েহে সমস্ত জীৱ আৰু জগতৰ মালিক শ্ৰীহৰি কৃষ্ণ। জগত যদি চলি আছে কৃষ্ণৰ ইচ্ছাত, যদি কিবা ঘটি আছে, এয়াই জগতৰ শ্ৰীহৰিৰ একমাত্ৰ ইচ্ছা বুলি ইচ্ছাক বিৰোধ কৰিব নাপায়। সমস্ত শ্ৰীহৰিত অৰ্পণ কৰি আমি ভগৱতমুখী ভগৱানমুখী হ'ব লাগে। ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগৰ ৫ম অধ্যায়ে আমাক এই তত্ত্ব কথাকে বুজাব বিচাৰিছে। হে নপাৰো আমি আবে কি কৰিব আত, শুনিও ইহাৰ কহো উপায় তোমাত, যিটো কৃষ্ণ পৰম আশ্ৰয় জগত, এ ভকতৰ মুখ্য ৰূপ মৃত্যু অভক্ত। জগতৰ শ্ৰীহৰিৰ তত্ত্ব আমাক জনাইছে যে মই তোমাক ইয়াৰ উপায় কওঁ শুনা। এই সমস্ত জগতৰ আশ্ৰয় জগতৰ কৃষ্ণ। ভগৱন্ত কৃষ্ণক যদি ভজে মুখ্য স্বৰূপ পৰম পদ লাভ হয়, মৃত্যুৰ ভয়ৰ পৰা মুক্ত হয়। আৰু ভগৱন্ত কৃষ্ণত যদি বিমুখ হয়, মৃত্যুৰূপী মৃত্যু ভয়ে আমাক সদায় কন্দুৱাই থাকিব। অভক্তৰ কাৰণে ভগৱন্ত কৃষ্ণ হল মৃত্যুৰূপী দূত আৰু ভকতৰ কাৰণে মুখ্যদাতা ভগৱান। কায় বাক্য মনে লোৱা তাহাঁত শৰণ, অহংকাৰ গুচিতে বে শুদ্ধ হৈবে মন, হে যেন নাক বিন্ধি বল ধকথুৱে বান্ধি, এ সিহি মতে বহমাদি দেৱক নামে চান্দি, ধৰি আছাই আজ্ঞা প্ৰভু যাক যেন মতে, কৰিবাক লাগি আছে কৰ্ম সিমতে, হেতেকে জানিবা কৃষ্ণ সৰ্বোত্তম দেৱ, তাহান চৰণে মাত সদা কৰো সেৱ, মনুৰ বচন ইহি মানে যেন থলো,
ও কৃষ্ণে মাত পৰম ঈশ্বৰকে কইলো অষ্টম স্কন্ধত শুনা 24 অধ্যায় ও কৃষ্ণ কৰন্ত স্তুতি সত্যব্ৰতৰা কৃষ্ণে মহাগুৰু কৃষ্ণে পৰম ঈশ্বৰ ইহাকে কৰন্ত নিৰূপণ নিপবৰ দেৱ গুৰু বন্ধুগণ আশ্ৰয় যতে ক যদি সবে মিলি যত্ন কৰয় অনেক তথাপিতো প্ৰভু নপাৰয় সাধিবেক তজু প্ৰসাদৰ লক্ষ্য ভাগেৰো ভাগে ক পৰম ঈশ্বৰ তুমি প্ৰভু নাৰায়ণ তোমাৰ চৰণে মই লৈলো শৰণ অষ্টম স্কন্ধৰ 24 অধ্যায়ত অৰ্থাৎ অষ্টম স্কন্ধত আছে 4টি তত্ত্ব গ্ৰাহ গজেন্দ্ৰ উপাখ্যান অমৃত মন্থন বলি চলন আৰু মৎস্য চৰিত্ৰ মৎস্য চৰিত্ৰত ভগৱন্ত ঈশ্বৰে মৎস্যৰূপী মায়া দৰ্শন কৰাই সত্যব্ৰত ৰাজাক মায়াৰ পৰা তাৰণ কৰিছিলে জগতৰ শ্ৰীহৰি কৃষ্ণ সত্য ই জগত মিছা ভাতৃ ইষ্ট কুটুম্ব মিত্ৰ ই সমস্তবিলাকেই মিছা কেৱল সনাতন জগতৰ শ্ৰীহৰি অষ্টম স্কন্ধৰ উদ্ধৃতিৰে ভগৱান কৃষ্ণই সত্য সনাতন ঈশ্বৰ তত্ত্ব তেওঁকেই ভুজিলে আমাৰ জীৱৰ সৎগতি হ'ব এই তত্ত্ব কথা শাস্ত্ৰভাগে আমাক বিকট কৰিছে এ শুনাও আৰু বিহত নাৰদী পুৰাণ ও নাৰদে কহন্ত ঋষি খবৰ আগ শুনিও কৰি শিখব বচন আমাৰ উদ্ৰবাহু কৰি মই কৰো অংগীকাৰ সত্যে 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 মই কহো শাৰত ও নাহি আন শ্ৰেষ্ঠ দেৱ কেশৱ তপৰ দেৱঋষি নাৰদে বৃহৎ নাৰদী পুৰাণত ঋষিসকলৰ আগত বিকট কৰিলে হে ঋষিসকল মই সত্য 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 তিনি সৎখাই হৈছো জগতৰ শ্ৰীহৰি কৃষ্ণৰূপী কেশৱতকৈ শ্ৰেষ্ঠ ঈশ্বৰ ই জগতত কোনো নাই বৃহৎৰূপী বাক্যময় ঈশ্বৰ তত্ত্বৰ নাৰদৰূপী ভগৱন্তৰ ভকতিময় পুৰাণত ভগৱন্ত কৃষ্ণই সত্য শ্ৰেষ্ঠ ঈশ্বৰ এই তত্ত্বও আমাৰ শাস্ত্ৰভাগত ভক্তি ৰত্নাকৰ শাস্ত্ৰ টানি গুৰুজনাই আমাক বুজাইছে যে একান্ত চিত্তে ভগৱন্ত কৃষ্ণক ভজা হে ৰাম বেদ বিনয়ান শাস্ত্ৰ শ্ৰেষ্ঠ নাহি কয় তোমাখাৰ আগেইতো কহিলো নিশ্চয় নানাবিধ জন্তুৰ আশ্ৰয় খোজ যত এ সমস্তে লুকায় যেন হস্তিৰ খোজত ইটো চৰাচৰ বিশ্ব জানা সিহিমতে হুৱে লীন একমাত্ৰ ঈশ্বৰ কৃষ্ণতে নাৰদে কৈছে ঋষি সমাজক যে যিদৰে সমস্ত জীৱৰে একো একোটা পদৰ চিহ্ন থাকে কিন্তু হাতীৰ পদৰ চিহ্নত সমস্ত পদৰ চিহ্নই নিচিহ্ন হৈ যায় এই জগতখনো কেৱল কৃষ্ণময় সমস্ত জগতৰ মূল তত্ত্ব শ্ৰীহৰি কৃষ্ণ সমস্ত জগত শ্ৰীহৰি কৃষ্ণতেই ৰমণ হৈ আছে এইবাবেই জগত যদিও মিছা এই জগতক ধৰি থকা সত্য সনাতন ঈশ্বৰ কৃষ্ণই সনাতন তত্ত্ব সত্য ঈশ্বৰ তত্ত্ব হে নাৰদ বচনে ইটো থৈলো সংহৰি
ও কৃষ্ণ মাত্ৰ শ্ৰেষ্ঠ দেৱ জানা নিষ্ঠ কৰি পাণ্ডৱী গীতা তইতো বিদুৰ বচন শুনি মোক সবে সাৱধান কৰি মন বিদুৰে বুলন্ত সবে শাস্ত্ৰক চাহিলো পুনু পুনু খাব শেষে বিচাৰ কৰিলো সিমানে মাত্ৰ সৰ্বশাস্ত্ৰ নিৰ্ণয় ও নাৰায়ণ দেৱ সদা আৰাধ্য হয় পাণ্ডৱী গীতাটো আৰু ব্যাসে কহিলন্ত বিদুৰে কহিলা যত সবে যুক্তিমন্ত সত্য সত্য কহিলো সাৰে ও কেশৱ তপৰে দেৱ শ্ৰেষ্ঠ নাহিয়া ও নাহি কয় শাস্ত্ৰ আৰু বেদতয় ও থৈলো ইমানেইতো বচন ব্যাস পাণ্ডৱী গীতাত বিদুৰৰ বাক্যত দেৱঋষি নাৰদৰ বাক্যত সত্য সত্য প্ৰকট হৈছে জগতৰ শ্ৰীহৰি কেশৱেই সমস্ত জগতৰ তত্ত্ব সমস্ত জগতৰ স্বামী জগতৰ শ্ৰীহৰি কেশৱেই হল সত্য সনাতন ঈশ্বৰ তত্ত্ব নিৰ্ণিত ঈশ্বৰ তত্ত্ব ঈশ্বৰ নিৰ্ণয় শীৰ্ষৰ ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পঞ্চম মহাত্ম হে কৃপালু বাপ বান্ধৱ সমস্ত অলপ দীঘলীয়া আমি প্ৰতিটি খণ্ডত এটি মহাত্মা আমি সমাপন কৰিবৰ চেষ্টা কৰিছো সেইবাবে পাঠভাগী যদিও ১.৫ ঘণ্টাতকৈ বেছি হ'ব অথচ আমি এটি খণ্ডতেই এটি মহাত্মাৰ তত্ত্ব আমি পৰিপূৰ্ণ কৰি দিবলৈ যত্ন কৰিছো এই সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰিয়াই আনি দেখাইলা বিদিত কৰি দেৱ চক্ৰ পানী যিটো শাস্ত্ৰ কহিলন্ত দৈৱ কীৰ্তনয় ও সেই মাত্ৰ শাস্ত্ৰয়ে জানিবা নিশ্চয় দৈৱ কীৰ পুতয়ে কৃষ্ণ মাত্ৰ দেৱ এ কৰ্ম এক মাত্ৰ সেই দেৱতাৰ সেৱ মনটো একতা নাম কৃষ্ণ দেৱতা এ ভগৱন্তে ইটো কৰিলন্ত সাৰোদ্ধাৰ অৰ্থাৎ যিখন শাস্ত্ৰত দৈৱ কীৰ্তনই জগতৰ শ্ৰীহৰি কৃষ্ণই নিজেই বিকট কৰিলে যে দৈৱকীৰ একমাত্ৰ পুত্ৰ কৃষ্ণ দেৱেই হল সমস্ত দেৱতাৰো সেৱক স্বৰূপ ঈশ্বৰ সেয়েহে সেইজন ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ নাম কৃষ্ণই হল সমস্ত শাস্ত্ৰৰ মূল মন্ত্ৰ কৃষ্ণ স্বৰূপ পবিত্ৰ নাম স্মৰণ কৰি শ্ৰৱণ কীৰ্তন কৰি ভগৱন্ত ঈশ্বৰ কৃষ্ণক আমি একান্ত চিত্তে ভজিব পাৰো এয়াই হল ভকতিৰ সাৰ স্বৰূপ ঈশ্বৰ তত্ত্বৰ পৰম নিৰ্ণয় হে ৰাম আসিয় পৰমহংস ভট্টাচাৰ্য জ্যোতি নামত শংকৰতান শুনিও সম্পত্তি বুলন্ত যাহাৰ মুখে সদায় অল্পহাত এ হাতে চাৰু চক ধৰি কৰন্ত প্ৰকাশ চাৰু নখ চন্দ চন্দ সম প্ৰকাশ হয় দূৰ কৰে ভকত সবৰতা পচয় দেৱৰ ঈশ্বৰ যত বমাৱাদি কৰি তা সম্বাৰু বন্দিনী বন্ত যিটো হৰি ভুজংগ সজ্জাত যিটো শয়ন কৰন্ত
অজক্তি জগতপতিয়ে ক দেৱ ভগৱন্ত হেন বিশ্বনাথ কৃষ্ণ কেশে কৰো সেৱ অনমানু নামনু হৰি বিনয়ান দেৱ শংকৰ আচাৰ্য মত ভুজংগ পয়া কহিলো সাধু সব শুনিলা সাক্ষাৎ বুজিবা মনতে সবে কৰিয়া নিশ্চয় কৃষ্ণ বিনয়ান দেৱ শ্ৰেষ্ঠ নাহিক কৃষ্ণ হে ভজনী দেৱ জনানিষ্ঠ কৰি লয়ুক শৰণ সবে আন পৰিহৰি দুৰ্ঘোৰ সংসাৰতে বে তৰিবা সুকে পাইবা পৰম পদ ৰাম বোলা মুখে হৰি ৰাম ৰাম। যিজনৰ হাতত চক্ৰ আৰু গদা, যিজনৰ নখ অৰ্থচন্দ উজ্জ্বল তত্ত্বৰে পৰিপূৰ্ণ, যিজন ভুজংগৰূপী অনন্ত নাগত আশ্ৰিত, যিজনে সমস্ত জগতক অনন্ত ৰূপত ধাৰণ কৰিছে, যিজন নিৰাকাৰ নিগুণ ঈশ্বৰ, যিজন সমস্ত দেৱতাৰ স্বামী, যিজন সমস্ত জগতৰ স্বামী, সেইজন জগতৰ শ্ৰীহৰি কৃষ্ণৰ বিনে অন্য কোনো দেৱক বুজিব নালাগে, অন্য কোনো দেৱক উপাসনা কৰিব নালাগে। শংকৰাচাৰ্য স্বৰূপ ঈশ্বৰ তত্ত্বৰ অদ্বৈতবাদী ঈশ্বৰ দৰ্শনেও আমাক বুজাইছে ভগৱান কৃষ্ণই সত্য, ভগৱান কৃষ্ণই জগতৰ তত্ত্ব, ভগৱান কৃষ্ণই একমাত্ৰ জগতৰ ঈশ্বৰ। হে কৃপালু পাপ বান্ধৱাই সমস্ত ভক্তি ৰত্নাকৰ গ্ৰন্থভাগৰ পঞ্চম মাহাত্ম ঈশ্বৰ নিৰ্ণয় আমি প্ৰথম ভাগী পাঠ পৰ্যালোচনাৰ সামৰণি মাৰিছো। ইয়াৰ পাছত দুলৰী ছন্দত ঈশ্বৰ নিৰ্ণয়ৰ আমি দ্বিতীয় ভাগী পাঠ পৰ্যালোচনা আগবঢ়াম। ইতি ছন্দত আমি এভাগী পাঠ পৰ্যালোচনা সমাপ্ত কৰিছো। দুলৰী ছন্দত আমি ঈশ্বৰ নিৰ্ণয়ৰ দ্বিতীয় ভাগী পাঠ পৰ্যালোচনা আৰম্ভ কৰিম আৰু তাৰ পাছত ষষ্ঠ মাহাত্মত শ্ৰৱণ ভকতিৰ তত্ত্ব আমি আপোনা খবৰ বাবে আগবঢ়াম। হৰি ৰাম। জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।